মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আজি মেথমেটিক্স ক্লাছৰ অৰ্থাৎ মেথমেটিক্স গুণোৎসৱৰ প্ৰথম পৰ্যায় 2024ৰ দ্বিতীয় দিনৰ যিটো সপ্তম শ্ৰেণীৰ পৰীক্ষা হ'ব গুণোৎসৱৰ ডাইৰেক্টটো হ'ব তেতিয়া আমি এইটোৰ এনসাৰটো কৰিব লাগিব তোমালোকৰ আহি আছে সন্মুখত আছে গতিকে পঢ়ি লোৱা গণিতৰ 39 নম্বৰ কোৱেশ্চন অৰ্থাৎ 39 নম্বৰ কোৱেশ্চনত দিয়া আছে এনেকুৱা ধৰণৰ যে -600 ডিভাইডেড বাই 25 এই 25 60ৰ মাজত কেইবাৰ যাব 25 60ৰ মাজত যাব দুইবাৰ বাকি থাকিব কিমান 10 আৰু শূন্য আছে তেনেহলে 10 আৰু এটা শূন্য 100 এই 100ৰ মাজত 25 যাব কেইবাৰ 4বাৰ ইয়াৰ আগত মাইনাস আছে গতিকে তুমি আগত মাইনাস বহি দিয়া গতিকে -24 ঠিক আছে -24 অপচন এ তাৰ নেক্সট কোৱেশ্চন যে 2/3 ৰ 5/4 সরি 2/3 ৰ 4/5 2/3 ৰ 4/5 ৰ মানে কি পূৰণ ৰ মানে কি থাকিব মনত ৰাখিব লাগিব যে 2/3 * 4/5 এইটো থাকিলে তোমালোকৰ পূৰণ দিব লাগিব চাই লোৱা পূৰণ আমি কেনেকৈ দিম যে এইটো 2 3 গুণ কিমান 2 ৰ লগত এইটো যায় নেকি হৰণ যায় নেকি এইটো লগত এইটো কিবা যায় নেকি না যায় তেন্তে তোমালোকে ডাইৰেক্ট ইয়াৰ লগত পূৰণ কৰি দে ইয়াৰ লগত পূৰণ কৰি দে হৈ যাব ঠিক আছে যে 2 4 গুণ কিমান হ'ব 8 আৰু 3 5 গুণ কিমান হ'ব 15 তোমালোকে ভিডিওটো নিশ্চয় এবাৰ সাবস্ক্রাইব কৰি লাইক এটা কৰি দিবা ইমান কষ্ট কৰি ভিডিও বনাই দিও এটা সাবস্ক্রাইবৰ কাৰণে সাবস্ক্রাইব কৰিবা প্লিজ যে 2.23.5 ডিভাইডেড বাই কিমান 1000 ডিভাইডেড বাই মান কিমান আছে 1000 তোমালোকে এটা কথা ভাবি লবা তলত যিকেটা শূন্য থাকিব এটা শূন্যত এটা দশমিক কাটি যাব এটা শূন্যত এটা দশমিক কি হ'ব গুছি যাব এই শূন্য কাটিলে দশমিকটো ইয়াত আহিব এই দশমিকটো ইয়াত আহিব এই শূন্য কাটিলে দশমিকটো ইয়াত আহিব আৰু এটা শূন্য কাটিলে দশমিকটো ইয়াত আহিব মানে ইয়াৰ আগত শূন্য হ'ব আৰু ইয়াত এনেকুৱা হ'ব ঠিক আছে মানে এনেকুৱা হ'ব বুজি লোৱা ভালদৰে বুজি লোৱা এটা দশমিক এটা শূন্য কাটিলো মানে দশমিকটো ইয়াত আহিল আৰু এটা শূন্য কাটিলো মানে দশমিক দুইৰ আগত আহিল কিন্তু আৰু এটা শূন্য আছে গতিকে আৰু এটা দশমিক কাটিলে আৰু এটা শূন্য সন্মুখত আহিব ঠিক আছে মানে শূন্য দশমিক শূন্য তাৰ পিছত হ'ব 2 তাৰ পিছত হ'ব 3 তাৰ পিছত হ'ব 5 বুজি পালানে বুজি নাপালে কিন্তু আকৌ মোক ডিসক্রাইব কি হ'ব মেসেজ আছে মেসেজ কৰি দিব পাৰা ডেসক্ৰিপচনত মেসেজ কৰিলে মই বুজি পাম তাৰ নেক্সটত কি হ'ব তাৰ নেক্সট আছে তোমালোকে আৰু এটা কথা ডাইৰেক্ট 4টা শূন্য আছে না নাই 3টা শূন্য আছে না নাই 3টা শূন্য আছে 3টা শূন্য থাকিলে তুমি এটা দুটা আৰু এটা শূন্য দি দিয়া সন্মুখত আৰু এটা শূন্য দি দিয়া শূন্য এটা দুটা তিনিটা ঠিক আছে এটা দুটা তিনিটা আৰু ইয়াত তো দশমিক আছিল ইয়াত দশমিক এটা আগতে আছিল গতিকে সেই কাৰণে কি হ'ব দশমিকটো আগতে আহিল মানে তিনিটা মানে শূন্য এইটো সি নাম্বাৰটো ৰাইট তাৰ পিছত -25 * 29 * -4 গতিকে এইটো কি হ'ব চাই লোৱা একদম সহজ পদ্ধতিত -25 5 লগত মাইনাস তুমি 4 পূৰণ কৰি দিয়া -4 মানে সহজ কৰাৰ কাৰণে -4 পূৰণ কৰি দিয়া মাইনাস মাইনাস এক লগে লিখিলা ঠিক আছে তাৰ পিছত * 29 দি দিলা এই 4ৰ লগত 25 এই 4ৰ লগত এই 25 পূৰণ কৰিলে কিমান হ'ব 100 হ'ব মাইনাস আর মাইনাস পূরণ থাকিলে কি হয় প্লাস হয় আমি জানো মাইনাস পূরণ মাইনাস ইকুয়াল টু কি হয় প্লাস হয় গতিকে প্লাস হল 100 লগত ইনটু 29 গতিকে 29 শূন্য কেটা আছে দুটা বহাই দিয়া কত হ'ব এইটো অপশন এইটো রাইট তার নেক্সট সপ্তম শ্রেণীর পরীক্ষার্থী সপ্তম শ্রেণীর পরীক্ষাত 15 গৰাকী ছাত্ৰ ছাত্ৰীৰ গণিতৰ পৰীক্ষাত প্ৰাপ্ত নাম্বাৰ 20 নম্বৰ ভিতৰত তলতে ধৰণে পালে 20 নম্বৰ ভিতৰত কোনে কোনে কিমান পালে 17 8 9 ধৰণ পালে নম্বৰ বিলাকৰ প্ৰসাৰ কিমান হ'ব তোমালোকৰ এইটো শ্ৰেণীৰ অন্তৰাল নামৰ একটা চেপ্টাৰ পৰা এইটো ভালদৰে চাই লবাচোন এইটো হ'ব 15 কিয় পৰীক্ষাৰ্থী গৰাকী কিমান সংখ্যা আছে 15 গতিকে 15 দিছে গতিকে 15 টো চাই লবাচোন অলপমান এইটো অলপমান চাই লবা দুটা কোণৰ যোগফল 180 ডিগ্ৰী হলে কোন দুটা কি বুলি কোৱা হয় কোন দুটাক সম্পূৰক বুলি কোৱা হয় সম্পূৰক মানে কি সম্পূৰক মানে 180 ডিগ্ৰী এইটো সম্পূৰক আৰু পূৰক মানে কি 90 ডিগ্ৰী পূৰক মানে 90 ডিগ্ৰী ঠিক আছে এই দুটা মনত ৰাখিবা আৰু অনুৰূপ মানে একে অনুৰূপ মানে কি অনুৰূপ মানে একে কোণ সাপোজ এনেকুৱা কোণ এই কোণৰ অনুৰূপ কোণ মানে এই কোণ ঠিক আছে একে বিপৰীত কোণ মানে বিপৰীত কোণ ক'ব এইটো
সরি বিপরীত কোণ এইটো বিপরীত কোণ আর অনুরূপ কোণ মানে ভিতরত বুঝাব অনুরূপ কোণ মানে কি ভিতরত এইটো কোণৰ এইটো অনুরূপ কোণ এনেকুৱা ধৰণৰ গতিকে নেক্সট পেজলৈ আমি যাম ইয়াত দিয়া আছে তলৰ কোণটো বৰ্গ পৰিসীমা বুজাইছে তলৰ কোণটো বৰ্গৰ পৰিসীমা বুজাইছে আমি জানো বৰ্গৰ পৰিসীমা মানে কি পৰিসীমা মানে হল বুজিব লাগিব এইটো কোৱা হয় বৰ্গ আৰু ইয়াৰ পৰিসীমা মানে এই চাৰিওটা বাহুৰে লগ লাগি আছে না নাই তোমালোকৰ এই যে এইটো এটা আঁচ টানিছো এইটো এটা আঁচ টানিছো এইটো এটা আঁচ টানিছো এইটো এটা আঁচ টানিছো এই বাউণ্ডাৰী সকলো বাউণ্ডাৰী মিলি এটা বৰ্গৰ পৰিসীমা হয় চাৰিওটা বাউণ্ডাৰী মিলিব বাউণ্ডাৰীৰ সীমা কেইটা এটা দুটা তিনিটা চাৰিটা গতিকে চাৰিটা বাহু 4 ইনটু বাহু বৰ্গৰ পৰিসীমাৰ সূত্ৰ কি 4 ইনটু বাহু মনত ৰাখিবা তাৰ নেক্সট 1 কুইণ্টলত 100 কিলোগ্ৰাম হলে তেন্তে 1 কিলোগ্ৰামত কিমান কুইণ্টল হ'ব 1 কিলোগ্ৰামত কিমান কুইণ্টল হ'ব আমি জানো যে 1 কুইণ্টল সমান কিমান 100 কিলোগ্ৰাম 100 কেজি তেন্তে 1 কিলোগ্ৰাম মানে কি পাও আমি 1 কিলোগ্ৰাম মানে হ'ব যে 1 বাই 100 1 ডিভাইডেড বাই কিমান হ'ব 100 গতিকে এইটোৰ উত্তৰটো কি হ'ব এই একৰ মাজতে 100 না যায় গতিকে দশমিক দিব লাগিব দশমিক দিলে এটা শূন্য আহিব তাৰ পিছত না যায় এটা শূন্য দিব লাগিব তাৰ পিছত আৰু এটা শূন্য আহে এই 100 একৰ মাজত কেইবাৰ যাব এবাৰ গতিকে 0.01 অৰ্থাৎ 0.01 এই জিৰোটো নিদিলেও হয় কিন্তু দিব লাগে কিবা এটা দিব লাগে যে 0.01 এইটোৰ এ অপচন তাৰ নেক্সট কোৱেশ্চন চাই লোৱা যে এনেকুৱা ধৰণৰ এটা প্ৰাপ্ত নাম্বাৰ পাইছা এই নাম্বাৰৰ মাজত আটাইতকৈ বেছি নাম্বাৰ কোনে পাইছে এনেকুৱা ধৰণৰ কৈছে যে গণিতৰ পৰীক্ষাত 60 65 70 75 80 100ৰ ভিতৰত পাইছে ছাত্ৰ ছাত্ৰীৰ দ্বন্দ্বচিত্ৰ দিয়া আছে ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ হিচাপে দ্বন্দ্বচিত্ৰ দিয়া আছে 1 একক ইকুৱেল টু 1 গৰাকী ছাত্ৰ ছাত্ৰী তেন্তে ইয়াৰ পৰা কৈছে দ্বন্দ্বচিত্ৰত চাই লোৱা যে দ্বন্দ্বচিত্ৰৰ সহায়ত 65 আৰু 75 এই নাম্বাৰ দুটা লাভ কৰা মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান 65 আৰু 75 নাম্বাৰ পাইছে এই চাই লোৱা 65 আৰু 75 নাম্বাৰ পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আমাৰ জানিব লাগিব যে এইটো পাইছে 65 নাম্বাৰ পাইছে 6 জনে আৰু 75 নাম্বাৰ পাইছে কিমান জনে 5 জনে 5 আৰু 6 যোগ কৰিলে কিমান হ'ব 6 প্লাস 5 যোগ কৰিলে কিমান হ'ব 11 এই 11 বি তাৰ নেক্সট কোৱেশ্চন 105 গুণ তেনেহলে 105 গুণ 100ৰ লগত 5 পূৰণ কৰিব লাগিব 105 গুণ 10ৰ সমান কিহৰ সমান 105 গুণ 10ৰ সমান উক্ত সমীকৰণ কোনটো তেন্তে আমি জানো x * 5 মানে কি লিখিব পাৰি আমি 5x = 10 গতিকে এইটোই হ'ব কারেক্ট আনসার গতিকে এইটো কত আছে এইটো আছে সি তার নেক্সটত দিছে সমাধান কৰিব দিছে 4y / 3 - 7 = 5 এইটো আমাৰ সমাধান কৰিব লাগিব এইটো সমাধান কৰিবলৈ হলে তোমালোকে এটা আজ দি লবা তাৰ পিছত এনেকুৱা কৰি লবা ইয়াত আমি কেনে কৰিব লব পাৰি যে ইয়াত মাইনাস আছে হিফালে গলে কি হ'ব প্লাস হ'ব গতিকে 4y / 3 = 5 আৰু ইয়াত মাইনাস থাকিলে সমীকৰণ হিফালে কি হয় প্লাস হয় গতিকে 7 আৰু 5 যোগ কৰিলে কিমান হ'ব যেহেতু ইয়াত 5 আছে গতিকে মাইনাস হিফালে দিলু প্লাস আকৌ বুজি নাপাবা সেই কাৰণে এনেকুৱা লিখি দিলু তাৰ পিছত 4y / 3 আছে = কিমান হ'ব 7 পাছে কিমান হয় 7 পাছে 12 হয় না 12 হ'ব তাৰ পিছত এই 12ৰ মাজত এই 3 আছে ইয়াত হৰণ হিফালে গলে কি হ'ব পূৰণ হিফালে গলে কি হ'ব পূৰণ গতিকে 3 * 12 আৰু ইয়াত কি থাকিব 4y থাকিব তাৰ পিছত 3 * 12 = 36 আৰু ইয়াত আছে 4y এতেকে y = কি হ'ব y ইয়াৰ লগত 4 আছে ইয়াৰ লগত পূৰণ হিফালে গলে কি হ'ব হৰণ হ'ব না নাই 4 36ৰ মাজত কেইবাৰ যাব যে 36/4 কেইবাৰ যাব 4 * 9 গুণ 4 * 9 গুণ 36 গতিকে आंसर হ'ব কিমান 9 এই 9 বুজাই দিছো অকল বেলেকে কি কৰিব বেলেকে ডাইৰেক্ট তোমালোকে आंसर বুজাই দিব মই কিন্তু आंसर হহ তোমালোকক বুজাই দিছো মই ম্যাথছৰ টিচাৰ হয় ঠিক আছে তাৰ নেক্সট কাখৰ চিত্ৰৰ পৰা x ৰ মান নিৰ্ণয় কৰিব দিছে এই চিত্ৰৰ পৰা কি কৰিব দিছে x ৰ মান নিৰ্ণয় কৰিব দিছে তোমালোকে জানা যে এটা সৰল ৰেখাৰ মান কিমান এটা সৰল ৰেখাত উৎপন্ন কৰা কোণৰ মান কিমান এটা সাইডত উৎপন্ন কৰিব 180 ডিগ্ৰী ঠিক আছে তেন্তে ইয়াত কোণ কেইটা আছে কোণ আছে 3টা
গতিকে 60 ডিগ্ৰী প্লাছ এক্স প্লাছ 45 ডিগ্ৰী ইকুৱেল টু আমি কি জানো যে 180 ডিগ্ৰী এইটো আমি জানো যে গোটেইকেইটা যোগ কৰিলে 180 ডিগ্ৰী হয় গতিকে 45 আৰু 60 যোগ কৰিলে কিমান হয় 105 হ'ব 105 প্লাছ এক্স ইকুৱেল টু 180 তেন্তে তুমি ইয়াৰ পৰা এই 105 টো ইয়াত প্লাছ আছে হিফালে গ'লে কি হ'ব মাইনাছ গতিকে এক্স টো ৰাখি দিয়া 180 মাইনাছ কি হ'ব 105 বিয়োগ কৰি দিয়া 180 পৰা 105 বিয়োগ কৰিলে কিমান হয় ইয়াত শূন্য ইয়াত একৰ পৰা ধাৰ কৰা 10 10 পৰা 5 গ'লে কিমান থাকে 5 ইয়াত থাকে কিমান 7 7 ৰ পৰা এই 7 এটো শূন্য 7 ৰ পৰা শূন্য গ'লে 7 এই থাকে গতিকে 75 ডিগ্ৰী কত আছে ইয়াত 75 ডিগ্ৰী বি আনসার শুদ্ধ তাৰ নেক্সট যে যেহেতু অন্তকোণৰ সমষ্টি ত্ৰিভুজৰ অন্তকোণ তিনিটাৰ সমষ্টি কিমান অন্তকোণ তিনিটাৰ সমষ্টি হল 180 ডিগ্ৰী আমি কি জানো এটা ত্ৰিভুজ এটো ত্ৰিভুজ নাইবা এনেকুৱা এটা ত্ৰিভুজ এই ত্ৰিভুজৰ ভিতৰৰ তিনিটা কোণৰ মান কিমান 180 ডিগ্ৰী এটো আমি জানো তাৰ নেক্সট কোৱেশ্চন অলপমান খৰদৰ কৰি আছো সেই কাৰণে অলপমান ভুল হ'ব পাৰে মানে ভুল এই অংক ভুল নহয় এই পৰাত মানে খৰদৰ কৰি আছো কোৱেশ্চনটো লং হৈ আছে গতিকে তথাপি ভুল যাতে নহয় হেতু চাই আছো চিত্ৰত xৰ দিক কিমান এই xৰ দিক কিমান এটো বাহিৰ কৰিব লাগিব xৰ দিক কিমান এটোৰ দিক কিমান হয় আমি জানো পাইথাগোৰাছৰ সূত্ৰ অনুসৰি আমি জানো কৰ্ণ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ ভূমি হয় না নাই আগতে ভূমি লিখিলাও ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ গতিকে কৰ্ণ স্কয়াৰ আমি না জানো কৰ্ণ স্কয়াৰ মানে x স্কয়াৰ এই ভূমি মানে কিমান দি আছে ভূমি তোমালকে চাই লোৱা এটোৰ লগত এটো লগ লাগি আছে লগ লাগি আছে না নাই লগ লাগি আছে মানে তুমি এটো ভূমি লব পাৰা এটো 15 ডিগ্ৰী ভূমি জি হক জি কে নহক তাৰ পিছত এটো কিমান আছে 8 স্কয়াৰ দি দিয়া 15 গুণ কিমান 15 গুণ কিমান হ'ব 225 হয় নেকি চাই লব লাগিব চাই লওঁচোন 5 5 গুণ 25 ৰ 5 হাতত থাকে 2 5 ৰ 1 গুণ 5 আৰু 2 7 5 আৰু ইয়াত আছে 1 ইয়াত হ'ব 5 ইয়াত হ'ব 7 5 কিমান হয় 12 ৰ 2 হাতত থাকে 1 আৰু ইয়াত থাকে 1 225 ঠিক আছে 225 প্লাস 8 8 গুণ 64 গতিকে এইটা যোগ কৰাচোন 225 আৰু কিমান 64 যোগ কৰাচোন কিমান হয় ইয়াত হ'ব 9 ইয়াত হ'ব 8 ইয়াত হ'ব কিমান 2 269 হা 269 ইয়াত আছে x স্কয়াৰ কিমান হ'ব x স্কয়াৰ ইকুৱেল টু 289 সৰি মোৰ ভুল হৈ গৈ আছে দেখোন 289 এই 289 যেহেতু ইয়াত x ৰ মান বহালে আমাৰ ৰুট আবার দিব লাগে গতিকে ইয়াৰ মান কিমান হয় 17 গতিকে 17 গুণ কিমান হয় 289 গতিকে ইয়াৰ আনসাৰটো হ'ব অপচন বি তাৰ নেক্সট এনেকুৱা ধৰণ দি আছে এটো ত্ৰিভুজ আৰু এটো ত্ৰিভুজ সৰ্বসম তেন্তে কৈছে a কোণ ইকুৱেল টু 50 ডিগ্ৰী হলে যে a কোণ 50 a কোণ ইকুৱেল টু 50 ডিগ্ৰী e কোণ 85 ডিগ্ৰী c কোণ কিমান হ'ব তেন্তে c কোণ কিমান হ'ব আমাৰ কবলৈ হলে যে আমি জানো তিনিটা ত্ৰিভুজৰ কোণৰ মান কিমান হয় 180 ডিগ্ৰী তেন্তে তুমি 50 ডিগ্ৰী প্লাস 85 ডিগ্ৰী যোগ কৰিলে কিমান হয় চাই লোৱাচোন 50 প্লাস 85 ডিগ্ৰী ইয়াত 5 8 পাছে কিমান হয় 13 আৰু ইয়াৰ পৰা তুমি এটা কাম কৰা 180 পৰা 135 বিয়োগ কৰা 135 বিয়োগ কৰাচোন ইয়াৰ পৰা 10 ৰ পৰা 5 গলে থাকে 5 ইয়াত থাকে কিমান 7 7 ৰ পৰা 3 গলে 4 গতিকে 45 ডিগ্ৰী কেনেকৈ হল বুজি পাইছানে তোমালোকে এটা কাম কৰিবা যে তিনিটা आज जेहेतु সৰ্বসম গতিকে তোমালোকে এটা ভাবি লবা যে এনেকুৱা এটা সাপোজ ত্ৰিভুজ আছে এই ত্ৰিভুজটোৰ এই কোণৰ মান যদি 50 ডিগ্ৰী হয় এই কোণৰ মান যদি 85 ডিগ্ৰী হয় তেন্তে এই কোণৰ মান কিমান হ'ব তেন্তে আমি তিনিটা কোণ যোগ কৰিম তিনিটা কোণৰ মান কিমান হয় 180 ডিগ্ৰী হয় তেন্তে 180 ডিগ্ৰী হলে আৰু বাকি থাকে কিমান যে এ 50 আৰু 85 দুটা যোগ কৰিবা যোগ কৰালা যিমান হয় 135 হয় 135 ৰ লগত কিমান যোগ কৰিলে 180 ডিগ্ৰী হ'ব যে 45 ডিগ্ৰী গতিকে এটো হ'ব आंसर ঠিক আছে তাৰ নেক্সট হিপিটিত যাম আমি ম্যাথছ টু বেছি দি আছে যে কি শর্ত সাপেক্ষে এটো আৰু এটো সৰ্বসম হ'ব কি শর্ত সাপেক্ষে চাই লোৱা এটো বাহু আৰু এটো বাহু সমান এটো বাহু আৰু এটো বাহু সমান আছে তেন্তে এই বাহু সমান আৰু এটা বাহুৰ লগত এইটো বাহুৰ লগত এইটো বাহু যদি সমান হয় তেন্তে কোন কেইটা সমান হ'ব কোন কেইটাও কি হ'ব সমান হ'ব এই কোণ আৰু এই কোণ সমান গতিকে এটা আমি কি পাম যে SAS সাইড অ্যাঙ্গেল সাইড অর্থাৎ বাহু
কোন বাহু বুজি পাই আছা না বাহু কোন বাহু এইটো অপশন সি তাৰ নেক্সট এটা সংখ্যাৰ 10% মান 40 হলে সংখ্যাটো কি ধৰা হল আমালোকে সংখ্যাটো নাজানো ধৰা হল সংখ্যাটো x xৰ 10% ইকুৱেল টু যদি 40 হয় তেন্তে এই x ৰ মানটো কিমান হ'ব তেন্তে আমি জানো যে x ৰ লগত পূৰণ হৈ আছে ইফালে গলে হৰণ হ'ব x ইকুৱেল টু কি হ'ব যে 40 ডিভাইডেড বাই 10 ইকুৱেল টু কিমান হ'ব এই শূন্য কাটা কেনসেল হ'ব 1 4 মাজত কিবাৰ যাব 4 বাৰ आंसर হ'ব কিমান 4 গতিকে आंसर 4 বুজি পালা নে আৰু এবাৰ বুজি ল বুজি নাপালা আৰু এবাৰ কি কৰি ল বুজি ল যে আমি নাজানো যে এটা সংখ্যাৰ 10% আমি নাজানো সংখ্যাটোৰ কিমান পার্সেন্ট এটা সংখ্যা সেই সংখ্যাটোক আমি x বুলি ধৰিলো ৰ থাকিলে কি লিখিব লাগে পূৰণ লিখিব লাগে 10% মানে কি 10 লিখিলো ইকুৱেল টু কিমান হয় 40 হয় 40 হয় বুজি পালা 40 হয় এই x টো ৰাখি দিয়া x টো ৰাখি দিলু ইফালে আছে কি 40 এটো পূৰণ হৈ আছে ইফালে আহিলে কি হ'ব হৰণ হ'ব এই 40 ৰ মাজত কি হ'ব এই 10 কেবাৰ যাব 4 বাৰ যাব x ৰ মান কিমান 4 হৈ গল आंसर ঠিক আছে তাৰ নেক্সট কোৱেশ্চন ইয়াৰ যোগাত্মক বিপৰীত সংখ্যাটো কি হ'ব 8/9/8 হ'ব এটো দিছে গোটেইকেটা এটো দিছে কিন্তু তোমালোকে এটা বহিটো বাহিৰ কৰিবা কিতাপটো বাহিৰ কৰিবা বাহিৰ কৰি অলপমান চাই লবাচোন কি হয় এটো চাই লবাচোন কি হয় ঠিক আছে যোগাত্মক বিপৰীতটো মানে এই কনসেপ্টটো মোৰ মনত নাই বহুত আগত পঢ়াইছো মই অকল এতিয়া 9 10 ত পঢ়াই আছো মানে এইটো আমাৰ মনত নাই -8/9 ৰ এইটো হয় নে এইটো হয় অলপ এইটো তো হবই নোৱাৰে এইটো হয় না এইটো হয় অলপমান চাই লবাচোন প্লিজ চাই লবা তাৰ নেক্সট এইটো এনেকুৱা ধৰণৰ আছে -15/14 into 2/3 আছে এইটো আমাৰ কৰিব লাগিব -15 divided by 14 into 2/3 3 4 গুণ কিমান হ'ব 3 4 গুণ কিমান হ'ব 12 মাইনাস আছে মাইনাস 2 15 কিমান হ'ব এইটো হ'ব 15 ৰ 2 গুণ 30 ইয়াত মাইনাস আছে মাইনাস আৰু ইয়াৰ মাজত 2 কেবাৰ যাব 15 বাৰ যাব ইয়াৰ মাজত 2 কেবাৰ যাব 2 যাব কেবাৰ সরি মই 4 দিছো ইয়াত 1 হ'ব 14 হ'ব 14 ৰ 3 গুণ কিমান হয় 3 4 গুণ সরি আৰু এবাৰ ভালকে মই বুজাই দি আছো হা বেয়া না পাবা ভালকে বুজাই দি আছো ইয়াত বুজাই দি আছো ইয়াত আছে 14 ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 42 আৰু 15 ৰ 2 গুণ কিমান হ'ব 30 হ'ব ঠিক আছে গতিকে ইয়াত তুমি এটা চাই লচোন ইয়াত 5 যাব কেবাৰ 6 যাব কেবাৰ 30 ৰ মাজত 6 যাতে দুটাৰ মাজত হৰণ যায় এই 30 ৰ মাজত 6 যাব 5 বাৰ আৰু 42 ৰ মাজত 6 যাব কেবাৰ 7 বাৰ গতিকে -5/7 এইটোই হ'ব উত্তৰ মানে এনেকুৱা ধৰণৰ কাটাকাটি কৰিব লাগে যাতে ওপৰতো যায় তলতো যায় ঠিক আছে গতিকে -5/7 গতিকে অপশন এ তাৰ নেক্সট কোৱেশ্চনটো চাই লচোন এটা ৰম্বাসৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য 7 মিটাৰ আৰু 6 মিটাৰ হলে ৰম্বাসটোৰ কালি উলোৱা ৰম্বাসৰ কালিৰ সূত্ৰ আমি কি জানো ৰম্বাসৰ কালিৰ সূত্ৰ জানো হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল হয় না নাই কৰ্ণ দুডালৰ পূৰণ হল 7 * 6 7 * 6 = কি হয় 7 * 6 হয় 6 7 6 গুণ 42 42 হয় না নাই গতিকে 1/2 * 42 গতিকে এই 2 এই 4 ৰ মাজত যাব কেইবাৰ যাব দুবাৰ আৰু এই 2 এর মাজত যাব একবাৰ মানে এনেকুৱা ধৰণৰ 42 ৰ মাজত 2 যাব 21 বাৰ গতিকে 21 হ'ব आंसर বুজি পাই আছা নিশ্চয় বুজি পাই আছা মই কিন্তু বুজাই দি আছো একদম সহজকে বুজাই দি আছো আৰু এবাৰ বুজি লোৱা বুজি নাপালে যে 6 7 গুণ 42 42 ৰ মাজত যেহেতু আমি জানো যে ৰম্বাসৰ কৰ্ণ দিয়া থাকিলে দুটা তাৰ সূত্ৰটো হ'ব কালি হল যে 1/2 ইনটু কৰ্ণ দুটালৰ পূৰণফল মানে 42 ৰ মাজত 2 যাব 21 বাৰ গতিকে 21 হ'ব आंसर গতিকে ইমানে হে তোমালোকৰ ভিডিওটো ভাল লাগিলে সাবস্ক্রাইব কৰি লাইক এটা কৰি দিবা ধন্যবাদ।